2025 বৰ্ষত ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ চেম্পিয়ন কোন হ'ব? শনিবাৰে বহু প্ৰতীক্ষিত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ। সমুখ সমৰত ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড আৰু ডায়মণ্ড হাৰ্বাৰ। শনিবাৰে কলকাতাত অনুষ্ঠিত হ'ব ভাৰতীয় সেনাই আয়োজন কৰা চলিত 134 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ। বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত সন্ধিয়া 5:30 পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ ফাইনেলৰ মহাৰণত মুখামুখি হ'ব বিগত বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC আৰু প্ৰতিযোগিতাত অভিষেক কৰা দল ডায়মণ্ড হাৰ্বাৰ FC। উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে গৌৰৱময় সফলতাৰে ক্ৰমাগত দ্বিতীয়বাৰলৈ এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে। ISLৰ গুৱাহাটীৰ দলটোৱে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত একমাত্ৰ গ'লত শ্বিলং লাজং FCক পৰাস্ত কৰি ইতিহাস গঢ়ি দ্বিতীয়বাৰলৈ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়। ইফালে ডুৰাণ্ড কাপত অভিষেক কৰিয়েই ফাইনেলত প্ৰৱেশৰ নতুন ইতিহাস লিখিছে কলকাতাৰ দল ডায়মণ্ড হাৰ্বাৰ FCয়ে। বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডায়মণ্ড হাৰ্বাৰে ISLৰ দল তথা ডুৰাণ্ড কাপৰ প্ৰাক্তন চেম্পিয়ন ইষ্ট বেংগল FCক পৰাস্ত কৰিছিল। ইয়াৰ পূৰ্বে দলে কোৱাৰ্টাৰ ফাইনেলত ISLৰ আন এটা দল জামছেদপুৰ FCক হৰুৱাই অঘটন কৰিছিল। শনিবাৰে খিতাপৰ যুঁজত নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণ বনাম ডায়মণ্ড হাৰ্বাৰ দলৰ নিখুঁত ৰক্ষণ বিভাগৰ অন্তিম অগ্নি পৰীক্ষা। নৰ্থ ইষ্ট দলৰ মৰক্কোৰ তাৰকা আজাৰায়ে ইতিমধ্যে প্ৰতিযোগিতাত 7টা গ'ল স্ক'ৰ কৰিছে। লাজঙে ছেমি ফাইনেলত দলক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও পেড্ৰ' বেনালিৰ বিকল্প ৰণনীতিয়ে দলক সফলতা প্ৰদান কৰে। কিন্তু ডায়মণ্ড হাৰ্বাৰৰ ৰক্ষণ বিভাগে সকলোৰে ৰণনীতি বিফল কৰি দিছে। আনহাতে বিপক্ষৰ অধিক আক্ৰমণৰ বিফলতা আৰু হতাশাক সুযোগ লৈ তাৎক্ষণিক আক্ৰমণ কৰি মেচত অগ্ৰগতি লয়। হাৰ্বাৰৰ স্পেনিছ ডিফেণ্ডাৰ মাইকেল ইডিয়াকেছ, গ'লৰক্ষক মিৰ্চাদ মিছু লগতে লুকা মেছেচেনৰ খেলে মোহন বাগানৰ বাদে সকলোৰে বিপদ মাতি আনিছে। শনিবাৰৰ মেচক লৈ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক পেড্ৰ' বেনালিয়ে কয় এনেদৰে, ডায়মণ্ড হাৰ্বাৰে ইষ্ট বেংগলক পৰাস্ত কৰিছে, সেয়ে মই নাভাবোঁ যে আমি ফেভৰেট। এয়া ফাইনেলত ফেভৰেট নাই। এইখন অতি মানসিক খেল। মই ভাবোঁ মানসিকভাৱে শক্তিশালী দলটোৱে খেলখনত জয় হ'ব। আনহাতে ডায়মণ্ড হাৰ্বাৰ FCৰ মুখ্য প্ৰশিক্ষক কিবু ভিকুনাই কয় এনেদৰে, আমি সেই চেম্পিয়নসকলৰ সৈতে খেলিছোঁ যিসকলৰ দল অতি ভাল আছিল। আমি প্ৰস্তুত। আমাৰ ওপৰত অতিৰিক্ত চাপ নাই। ডুৰাণ্ড কাপৰ ফাইনেল খেলাটো এটা বিশেষ অনুভূতি। ইতিমধ্যে ডুৰাণ্ড কাপৰ ফাইনেলৰ কাউণ্টডাউন আৰম্ভ হৈছে। 2025 বৰ্ষৰ ডুৰাণ্ড কাপত চেম্পিয়ন কোন হ'ব? তাৰ বাবে অপেক্ষা কৰিব লাগিব শনিবাৰৰ নিশা 5:30 পৰা অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ মহাৰণলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গ'গ' স্পৰ্টছ, এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।